ওয়েলকাম টু মাই ক্লাস। ইংৰাজৰ সংলগ্ন হোৱাৰ আগতে উত্তৰ কাছাৰৰ শাসক কোন আছিল? তুলাৰাম সেনাপতি। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? ডেভিড স্কট। 1826 চনত ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড বাৰ্মিজ। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজৰ মাজত। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? মাধৱ কান্দালি। ব্ৰিটিছ ভাৰতীয় ইতিহাসৰ আটাইতকৈ দীঘলীয়া আৰু ব্যয়বহুল যুদ্ধ কোনখন যুদ্ধ আছিল? ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ। 1823 চনত অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুচ। বাৰ্মিজ ভাষাৰ সময়ছোৱাক স্থায়ীভাৱে কি বুলি কোৱা হয়? মানৰ দিন। মৰাংগী খোৱা গোহাঁইয়ে তলত উল্লেখ কৰা কোনটো অঞ্চলৰ প্ৰশাসন কৰিছিল? ৰিজিয়ন ৱেষ্ট অফ ধনশিৰি ৰিভাৰ এণ্ড কণ্টিনিউৱাছ টু দ্য নাগা পিপুল। আনুমানিক কিমান বছৰ আহোমসকলে অসমত শাসন কৰিছিল? 600 বছৰ। এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ হ'ল ৰংঘৰ। কোনজন অসমীয়া মানুহে বাৰ্মিজক দ্বিতীয়বাৰৰ বাবে অসম আগ্ৰাসনৰ সময়ত পথ প্ৰদৰ্শন কৰিছিল? মোমাই বৰুৱা। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ অন্ত পৰিল? কমলেশ্বৰ সিং। কোনে লাভ কৰিছিল প্ৰতাপ বল্লভ উপাধি? কলীয়া ভোমৰা। তলৰ কোনজন ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল? গৌৰীনাথ সিং। আহোম ৰাজত্বকালত ব্ৰহ্মপুত্ৰ নদীৰ জৰীপ কৰা প্ৰথম ব্যক্তি কোন? ৰেনেল। হাজোৰ বিখ্যাত বুলবুল চৰাই যুদ্ধৰ পৰম্পৰা আৰম্ভ হৈছিল ডেছৰ ৰাজত্বকালত? ৰাজেশ্বৰ সিংৰ ৰাজত্বকালত। কোন আহোম ৰাণীয়ে শিৱসাগৰত শিলদৌ নিৰ্মাণ কৰিছিল? অম্বিকা। হস্তি বিদ্যানগৰ ৰচনা হৈছিল ডেছৰ ৰাজত্বকালত? শিৱা সিংহ। আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰ কৰিছিল? ৰুদ্ৰ সিং। নামদাং নদীৰ ওপৰত শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰ সিং। অসমত প্ৰথম বাৰ্মিজ আক্ৰমণত বাৰ্মিজৰ সেনাপতি কোন আছিল? মহামিংলামিনখাও। কমলেশ্বৰ সিং ৰজা হোৱাৰ আগতে কোন নামেৰে জনা গৈছিল? কিনাৰাম গোহাঁই। অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক দণ্ডুবা বিদ্ৰোহ বুলি কোৱা হয়? হাৰদত্ত আৰু বীৰাদত্ত বিদ্ৰোহ। দ্য ৰেবেলিয়ন অফ হাৰদত্ত এণ্ড বীৰাদত্ত। অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক চিকনি কোবোৱা ৰণ বুলি কোৱা হয়? মোৱামৰীয়া বিদ্ৰোহ। বিখ্যাত লৰাকটা ৰণৰ উদ্দেশ্য কি আছিল? মেকিং এ ৰোড বাই কাটিং ফৰেষ্ট ট্ৰিজ ক্ৰেপাৰ্ছ। তলৰ কোনজন ৰজাৰ ৰাজত্বকালত নৱগ্ৰহৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ৰাজেশ্বৰ সিং। কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল? ফুলেশ্বৰী।
শিৱ সিংহৰ গুৰু কোন আছিল? পাৰ্বতীয়া গোহাঁই। কোনে লিখিছিল দৰং ৰাজবম ছোৱালী? সূৰ্যখেদি দাই ভাগনা। অসমৰ চোতালত বিহু উদযাপন কৰা প্ৰথম আহোম ৰজা কোন? ৰুদ্ৰ সিং। কোনে বাৰ্মিজক অসমলৈ নিয়ন্ত্ৰণ কৰিছিল? বৈধান চন্দ্ৰ বৰফুকন। কুৰংগ নয়নী আছিল এজনী আহোম কুইন। আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ বুলি গণ্য কৰা হয়? ৰংঘৰ। শিৱ দৌল ডেছৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? শিৱ সিং। দুজন আহোম ৰজাই পাৰ্চী ভাষাত মুদ্ৰা ওলোৱাইছিল, এইজন আছিল ৰাজেশ্বৰ সিং আৰু আনজন কোন আছিল? শিৱ সিং। জয়সাগৰৰ অন্যতম বৃহৎ মানৱশ্ৰেষ্ঠ হ্ৰদ কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰ সিং। কোনজন আহোম ৰজাই সংগীত শিকিবলৈ নিজৰ লোকসকলক দিল্লীলৈ পঠাইছিল? ৰুদ্ৰ সিং।